এইয়া আজি আমাৰ নদীৰ ইয়াত পানী বাঢ়িছিলে, পানী ভৰাৰ গাড়ীখনে উটুৱাই লাগিছে। সেইখন গাড়ী ট্ৰেক্টৰ দি ইফালে টানি আছোঁ। এইবোৰ উপায় নাই আৰু ট্ৰেক্টৰ খান্দি টানি আছে সেইফালে। এইটো ৰচি মানে বহুত পানী বাঢ়ি গ'ল। পিছত লগাই দিম নেকি? এইখন আহিছে আৰু যেন তেন উঠাইছে আৰু টান 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 এইফালে ট্ৰেক্টৰ খান দি টানি আছোঁ। ৰছী বহুত দীঘল ৰছীটো। ঐ লাহে 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 আমাৰ এইটো 2 নম্বৰ বাহুমাৰী বুলি কয়। ইয়াত মানে নতুন ৰাস্তা বনি আছিলে। এইখন দলং মানে দলং খান্দি যাব পৰা নাই, যাব পৰা হোৱা নাই। সেইটোৰ কাৰণে তলাই দি গৈছিলে। তলাই দি যাওঁতে মানে পানীয়ে টানি লৈ গ'ল। তলাই দি গৈছিলে ন, তলাই দি যাওঁতে মানে গাড়ীখন টানি লৈ গ'ল।